পকাদল গন্ধিয়া হাইস্কুলত আজি যেটো ঘটনা হল দেহপৰীয়াৰ পকাদল গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ ৰাইজৰ তীব্ৰ উত্তেজনা অপৰাধী শিক্ষকক ৰাইজৰ প্ৰহাৰ ছাৰে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে দেহপৰীয়া শিক্ষা খণ্ডৰ অধীনৰ পকাদল গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ বিৰাজ কৰিছে তীব্ৰ উত্তেজনা এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ সহকাৰী শিক্ষক কৰোনা নেওগে পৰিছিল অশালীন ব্যৱহাৰ ছাৰ আমি মানে এজনী ছোৱালীৰ মানে দুখ পাইছিলে অকণ ফুলি গৈছিলে হাতখন তেতিয়া আমি আনিছো অফিসত মানে মৰম লগাই দিবলৈ ছাৰে যোৱা শনিবাৰে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে বাৰান্দাত ছাত্ৰীগৰাকীৰ শৰীৰৰ বুকুত হাত দিয়াৰ লগতে অন্যান্য অংশতো হাত দিয়ে ছাৰে পিছফালৰ পৰা মদ খাই আহিছিলে কৰোণা ছাৰ মোক ধৰি লোৱাৰ পাছত আকৌ গ'ল অফিচত ক'লে মোক মনহুমকি দিয়াচোন তেনেহ'লে ছাৰে দিলে তেতিয়া কি হ'ল মোক কৈছে তোৰো প্ৰতিভা এনে এক পৰিপ্ৰেক্ষিততে আজি বৃহত্তৰ অঞ্চলটোৰ অভিভাৱক আৰু ৰাইজ ওলাই আহি বিদ্যালয়খনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৰাইজ আৰু ছাত্ৰ ছাত্ৰী অভিযোগ কৰা মতে বিদ্যালয়খনৰ পাঠদান চলি থকাৰ সময়তে একাংশ শিক্ষকে মদ খাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে বিহপুৰীৰ আৰক্ষী বিদ্যালয়খনলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নিউজ ডেস্ক ৰিপৰ্ট ইউএ নিউজ দৰ্জা মুখত মোক ধৰি পিনে এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে ছাৰ তাৰ বুকুত হাত দিছে আৰু দিছে আৰু ইমান ডাঙৰ ঘটনাৰ পিছতো আজিও মদ খাই আহিছে ছাৰে ছাৰ মই ছাৰক একো কোৱা নাই এতিয়া ভয় মই ছাৰক কৈছিলোঁ আৰু গোটেই মই কৈছোঁ ছাৰ ইমান অভদ্ৰ কাম কৰিব নালাগে স্কুলত আমিতো আপোনালোকৰ ছোৱালীয়েই আপোনাৰতো ছোৱালী এজনী আছে ছোৱালীজনীতো পঢ়ি আছে আমাক এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নালাগে নহয় ছাৰে কৈছে মই এতিয়া কি কৰোঁ মই নিজকে মৰি যাওঁ নেকি এনেকুৱা কৈ আছে ছাৰে ওলাই যাওক এইটো স্কুলৰ পৰা নহ'লে আমি এইটো স্কুলত নাথাকোঁ গোটেই ল'ৰা ছোৱালী সিদ্ধান্ত লৈছে আমাৰ ক্লাছত চাইছে বন্তি পম্পী জৰ্ণা আৰু ইছনাৰা জাজিনা চাইছে দেখিছে সদায় মদ খাই আহে ছাৰ কৰিব যায় শিকাই পিনে আমাক দিয়ে বহি থাকে কয় কৰ ছাৰ এনেকুৱা ক্লাছত নহয় পিকনিক যাওঁতে কেইবাজনী ছোৱালীক গাত হাত দিছে হেতি মানে কৈছিলে তেতিয়া লুকাই ৰাখিব বিচাৰিছে নেকি ছাৰহঁতে তেতিয়া মই এইটো গোটেই গন্ধিয়া মানুহ গম পাই গ'ল হাল্লা হৈ গ'ল এতিয়া মই কি কৰোঁ তেতিয়া মই মিটিংখন দি দিলোঁ স্কুলত কাৰণ এইখন স্কুলত আমি পঢ়া শুনা কৰি যোৱা স্কুল আৰু ইয়াত আমি নিজে এতিয়া বৰ্তমান মই এইখন স্কুলৰ অভিভাৱক হিচাপে মই বহুত দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা এখন স্কুলত পঢ়াই আছোঁ যিখন স্কুলৰ শিক্ষকসকলক আমি শিক্ষাদান কৰিবলৈ আমাৰ ল'ৰা ছোৱালী পঠিয়াইছোঁ এতিয়া ৰক্ষক যদি ভক্ষক হয় আমাৰ ছাত্ৰসকল আমি সুৰক্ষিত হিচাপে আমি ক'ত পঠিয়াম আজি যিটো ঘটনা আজি কৰোণা নেওগ ছাৰে যিটো ঘটনা কৰিলে আৰু এনেকুৱা ঘটনা আৰু পূৰ্বতেও কৰি আহিছে বুলি আমি গম পাইছোঁ শিৱসাগৰ পিকনিক যাওঁতে এজনী ছোৱালীক বুকুত হাত দিয়ে য'তে ত'তে গাত হাত দিয়ে সেই কথাটো শিক্ষকসকলে ঢাক খুৱাই ৰাখিছে প্ৰকাশ খবৰ দিয়া নাই তেওঁলোক ভয়ভাসী দেখুৱাইছে যে তোমালোকে গাৰ্জেন বা তোমালোকে ক'তো নজনাবা তেওঁলোকে ভয়ভাসী দেখুওৱাৰ কাৰণে সেই কথা তল পৰি আছে আজি বৰ্তমান যিটো ঘটনা হৈ গ'ল এজনী ছাত্ৰীৰ লগত যি ঘটনা কৰিলে কৰোণা নেওগ ছাৰে তেওঁক মানে আপোনাৰ গাত অপব্যৱহাৰ কৰিলে গাত য'তে ত'তে টাচ কৰিছে প্ৰাইভেট পাৰ্টছত টাচ কৰিছে গতিকতে যি কৰোণা শিক্ষক কৰোণা নেওগ তেখেতৰ আমি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে তেখেতক আমি দাবী কৰিছোঁ আৰু তেওঁ আইনী প্ৰক্ৰিয়ালৈ আহক তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰক এনেকুৱা এজন শিক্ষক আমি ধিক্ষাৰ দিছোঁ আৰু আমাৰ এই মানে বিদ্যালয়ৰ যি আমাৰ ধৰক আজি পূৰ্বৰ পৰা বহুত কমপ্লেইন আমি পাই আহিছোঁ যে নিয়মিতভাৱে ক্লাছ নহয়
শিক্ষকসকলে স্কুলত মদ পানী কৰে এই অভিযোগ আমি আগৰ পৰা পাই আহিছোঁ আৰু সেই সন্দৰ্ভত আমি আজি এমাহ পূৰ্বে আমি কেইজনমান সচেতন ব্যক্তিয়ে আহি পিনে আমি প্ৰধান শিক্ষকক লগ কৰি আমি কৈছিলোঁ যে অতি সোনকালে আপোনালোকে অভিভাৱক মিটিংখন দিয়ক আমি অভিভাৱকৰ সৈতে আমি যিখিনি আমি অভিযোগ পাইছোঁ আমি এটা সমাধানৰ আলোচনা কৰিম কেনেকৈ আমাৰ স্কুলখন মানে ভাল হয় ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ ক্ষেত্ৰত যিটো পিছ পৰি গৈছে তেওঁলোকৰ কাৰণে আমি এটা সিদ্ধান্ত কৰিম গাৰ্জেন মিটিংখন দিয়ক কিন্তু আজিলৈকে কোনো ধৰণৰ গাৰ্জেন মিটিং দিয়া নাই আজি ছমাহ পাৰ হৈ গ'ল আজিলৈকে গাৰ্জেন মিটিং দিয়া নাই গতিকে সেই বিষয়ে আমি আমাৰ মেনেজিং কমিটিৰ সভাপতি মহোদয়কো অৱগত কৰিছোঁ যে অতি সোনকালে আমাৰ মেনেজিং কমিটি মিটিংখন দিবৰ কাৰণে আৰু মেনেজিং কমিটি মিটিংখন নিদিয়ে আমি জনামতে কেইবাজনী ছোৱালীৰ লগত তেনেকৈ ব্যৱহাৰ কৰিছে আজি ইয়াৰ লগত কৰিব কালি তাৰ লগত কৰিব আমিতো কনচিডাৰ কৰিব নোৱাৰোঁ কাৰণ আমাৰ স্কুলখনৰ পৰিৱেশ কেলে কৰিব নিজৰ চলি নাই নেকি